কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে জুবিন হত্যা গোচৰৰ বাবে বিশেষ ন্যায়িক দল গঠন কৰা হৈছে বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 5 গৰাকী লোক অধিবক্তাৰ দ্বাৰা এই বিশেষ দল গঠন কৰা হৈছে জুবিন ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকা অনুদান দিছে জুবিন গাৰ্গৰ যি ট্ৰাষ্ট আছে তালৈ 5 কোটি টকা অনুদান দিছে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে ব্যয় হ'ব এই ধন জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰে এই ধন ব্যয় কৰিব জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকা অনুদান জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টিম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা কিশোৰ দত্ত তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা বিকাশ জামাৰ তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ অভিযোগনামা দাখিল কৰিছোঁ এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব আদালতক তেওঁলোকে সহায় কৰিব আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে আমি ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা জিএছটি আৰ্জিত অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে এটা মিউজিয়াম বনাব পাৰে বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ